তই মানে এবাৰ বাইক লবিয়েই লম বুলিয়েতো ধানবোৰ বিকি আছো পিছে চিন্তাই হৈছে অ তহঁতৰনো কি চিন্তা ৮ পুৰাকে মাটিত ধান খেতি কৰ দুটাকে ভৰাল হলে কি হ'ব ককাই ভাই যে 5টা অকল মোৰ কাৰণে চিন্তা কৰিলে নহ'ব নহয় হ'ব দে তই কিবা এটা ইণ্টাৰভিউ দিছিল নহয় কি হ'ল গৈ কথাটো আটাইবোৰতে দেখোন টকা পইচাৰ কথা আহে এইবোৰতো থাকেই আৰু এইবাৰ ইণ্টাৰভিউটো সেই টকাই বিচাৰিলে বাইকখন ল'লে ভাল হ'ব বুজিছ চাওঁচোন বাৰু ঐ অঞ্জন মৰমিকা দেখোন আহি পালেহি বেয়া হ'ল কথাটো অলপ সোনকালে আহিব লাগিছিল আজি ভালকৈ দুআষাৰমান শুনিবি যেন পাইছো শুনিব লাগিবই আৰু বাছ ষ্টেণ্ডতে ৰৈ দিয়া হ'লে হয় মই একবাৰী আহিম বুলি জানাই দেখোন মই ভাবিছিলো তুমি মোক পাহৰিয়ে গলা নেকি অঞ্জনে আন সকলো কথা পাহৰিলেও তোমাৰ কথা কিন্তু নাপাহৰে বিকাশ দা কৰবলৈ যায় নেকি এই তিনিআলিৰ পৰা আহো বস্তা কেইটামান লৈ আহোগৈ ধান বিকি আছে বাইক লব এবাৰ মৰমিকা তুমি যাবা মই যাওঁ ভাল বাৰু অঞ্জন গধূলিকে লগ কৰিবি মই এতিয়া আহিলো তই আগচোন যা ব'লা আহোঁতে কিবা দিগদাৰ হৈছিল নেকি বাৰু নাই হোৱা নাই কিন্তু এডোখৰ আহোঁতে বাদ দিয়া কিমান দিনলৈকে যে আমি এটা এটোক লগ নোপোৱাকৈ থাকোঁ বহুদিনৰ মূৰত লগ পোৱাৰ পিছত মোৰ বুকুখন একেবাৰে ধপধপাই যায় জানা তোমাৰো একেই হয় নেকি বাৰু মই ভাবিছিলো মোৰহে এনেকুৱা হয় আৰু বেছিকৈ যদি মনত পৰে মোৰ কাষলৈ গুচি যাব মন যায় নেকি তাৰ মানে তোমাৰো একেই অৱস্থা আমাৰ ঘৰত বাৰু ভালনে ভালেই দাদাই কিবা খবৰ দিছিল নেকি অহা সপ্তাহত ঘৰলৈ অহাৰ কথা আছে তুমি আমাৰ ঘৰলৈ যোৱা নে ৰাইজৰ নিৰ্বাচিত ৰাজনীতিৰ মানুহ ক্ষমতালৈ আহে ৰাইজৰ কিন্তু কামত নাহে কাৰণটোনো কি প্ৰশাসনিক সেৱাৰ উচ্চ শিক্ষিত মানুহ দায়িত্ব পায় সমাজৰ কিন্তু উন্নতি নাই কাৰণটোনো কি জ্ঞানী মানি বুদ্ধিজীৱী মানুহ লিখা মেলা কৰে সময়ত কিন্তু ভেকচন ধৰে কাৰণটোনো কি জাতিপ্ৰেমী দেশপ্ৰেমী সংগঠনৰ মানুহ চিঞৰি বাখৰি যায় সমস্যাবোৰে কিন্তু সমাধান নাপায় কাৰণটোনো কি অ পেহাদু আপোনাৰ কবিতা আটাইবোৰকে চিঞৰি চিঞৰি শুনোৱা কাৰণটোনো কি টকা অ পদ্ম টকা হে প্ৰভু আপুনি ঘৰ বাৰান্দাত বহি চিঞৰি চিঞৰি কবিতা পঢ়ি থাকিলে কোনোবাই টকা দিব নেকি অ পদ্ম তই নুবুজ শুন মই তোক বুজাই দিওঁ মোক নালাগে পেহাদু অঞ্জন আহি পালে অঞ্জনকে বুজাই দিব অঞ্জন কি ঘৰত নাই নেকি হে প্ৰভু খবৰেই নাই সি আপোনাৰ হবলগীয়া সেই বোৱাৰীয়েকৰ লগত কৰবাত গৈ প্ৰীতি কৰিছে হয় নেকি এই কি কৰিছা খুৰীহঁতে দেখিব এই বহাচোন তুমি মাও নাই দাদাও নাই বজাৰলৈ গৈছে অঞ্জন মায়ে কৈছে তোমাৰ চাকৰি এটা নহ'লেকে মোক বিয়া নিদিয়ে আৰু তুমি কৈছা মই বিয়া পাছ কৰাৰ পিছতেই তুমি মোক বিয়া কৰাবা চাকৰি হওক বা নহওক 2 বছৰৰ ভিতৰত মই তোমাক বিয়া কৰামেই ব্যৱসায় কৰিম চাকৰি নাপালে মই কি বিয়া নকৰাম নেকি কাইলৈ বিহু আৰু আজি তুমি মোৰ মূৰটো গৰম কৰিব বিচাৰিছা এনেকৈ কিয় কৈছা মই তোমাৰ মূৰটো গৰম কৰিব বিচৰা নাই নহয় ভৱিষ্যতে যাতে মানুহৰ মাৰটো তোমাৰ মূৰৰ ওপৰত নপৰে সেইবাবেহে মাৰ মনৰ কথাটো ক'লো অকমান কথাতে মূৰটো গৰম কৰিবলৈ আহে
মূৰত মাধমাৰ পৰিলেও তোক ভাল পাম পামে এবখলা কাটি দিলেও তোক মই নিম নিমে কপালত যদি নাই খুজি মাগি খাম নেভাবিবি মোক এৰি থৈ আনে তালেহে যাম কপালত যদি নাই খুজি মাগি খাম নেভাবিবি মোক এৰি থৈ আনে তালে যাম ঐ ঘৰত গৈ সুধি চাম বাপেৰকো খুজি চাম ঘৰত গৈ সুধি চাম বাপেৰকো তই বেছি কৰিলে বাটত ধৰিছো চৰাম তই বেছি কৰিলে বাটত ধৰিছো চৰাম জাতিৰ কোনো গেৰাণ্টি নাই এশ এটা ভাল পালে মোৰ আপত্তি নাই জানো মই ছোৱালীৰ কোনো গেৰাণ্টি নাই এশ এটা ভাল পালে মোৰ আপত্তি নাই তথাপিতো কৈ দিলো মই শুনি ল বাপেকে মোলৈ নাহিলে নেপাবি সুখত খাবলে
অঞ্জন আহিলা হয় খুৰী ইমান দেৰি কৰিলে কিয় বহা আকৌ অঞ্জন থিয় হৈ আছা কিয় ভাল বাৰু এতিয়া বহিবলৈ সময় নাই আৰু এনেই মোৰ দেৰি হৈছে মোৰ বজাৰ কৰিবলৈও আছে ব'লা ব'লা বেগ ধৰা আৰু কিবা আছে নেকি নাই নাই খুৰী অ যাওঁ যোৱা বৰ ধুনীয়া সংগীতা এৰি থৈ যোৱাৰ পৰা মই বৰ অকলশৰীয়া এইবাৰ এক পতাবই লাগিব ঐ ধুনীয়া ছোৱালীবোৰ যদি তোৰে হয় ঘুনীয়াবোৰ কাৰ হ'ব ঐ দেখা নাই লগত মালিক আহি আছে ৰোহিত মই জনামতে তাই গাৰ্লছ হোষ্টেলত থাকে তাইৰ নাম মৰমিকা এটা কাম কৰোঁ মই ইহঁত সোমোৱা দোকানখনত সোমাই মই 22 নম্বৰ ফৰ্মুলাটো ইউজ কৰোঁ আৰু তই চানি আৰু বিকিক লৈ সি ঘূৰি অহাৰ পিছত দুচাত মান দে ৰহ মই আহোঁ কোনখন পছন্দ হৈছে চাওঁ এইখন ভাল লাগিছে কিমান দাম এইখনৰ এইখনৰ 1800 ইমান দাম নে কম নহয় নেকি কম নহয় এইটো ফিক্স ৰেট 1000 টকা হ'ব নেকি নাই অনা নহয় এইখনৰ অলপ কম হ'ব এইখন ল'লে 1000 হ'ব এইখনৰ 18 টকা নহয় জানো পেক কৰি দিয়ক ভালদৰে পেক কৰি দিব হ'ব এখন থাকক পাছত নিম যাওঁ ব'লা হৈছেনে হৈছে ৰ'ব দুচাত মান কিন্তু ভালকে দিব লাগিব হা তই চিন্তাই নকৰিবি এই ল'ৰাটো এইটোৱে নেকি চাচোন এইটোৱে সাধাৰণ শাৰী এখন কিনি দিয়াৰ শক্তি নাই প্ৰেম কৰিবলৈ আহে আৰে আমাৰ লগত চিনাকি কৰাই দিলেই হয় দেখোন একেটা ৰাতি তেনেকুৱা দুখন শাৰী দাম পাই যাব নে কি কোৱা ঐ মৰমিকাৰ প্ৰতি এনেকুৱা মনোভাৱ নানিবি মনত ৰাখিবি তাইৰ লগত মোৰ বিয়া ঠিক হৈ আছে আৰে গাঁৱলীয়া ল'ৰা তই ইমান ধক প্ৰেম কৰিবলৈ বেছিকে দুখ পালে নি বাৰু এতিয়া কথাটো থকা সময় নহয় তোমালোক ৰিক্সাখন লৈ যোৱা গৈ ঠিক আছে বাৰু আমি অঞ্জনক লৈ হস্পিটেললৈ গৈ ঠিক আছে বাৰু
হ'ল মৰমিকা কি চিন্তা কৰি আছ কিনো কম দোকানত শাৰী এখন ইমান ভাল লাগিছিল জান কিন্তু যিহে দাম কৰিলে সেইকাৰণে মনটো বেয়া লাগি আছে আৰু মৰমিকা তোৰ কাৰণে ল'ৰা এটাই এই মাত্ৰ এইটো দি থৈ গৈছে আৰু এইখন ল চিঠি গিফ্ট চিঠি ঐ আগতে পেকটো খুলছোন কি আছে চাম তাৰ পাছত চিঠি বহিবি নাই নাই আগতে চিঠিখন চাই ল কোনেবা দিছে ডিয়াৰ মৰম তুমি মোক চিনি নোপোৱা কিন্তু মই তোমাক ভালদৰে চিনি পাওঁ তোমালৈ মই বন্ধু হিচাপে এটি ক্ষুদ্ৰ উপহাৰ পঠাইছোঁ আশা কৰোঁ অনাদৰ নকৰি বন্ধু হিচাপে ভালদৰে গ্ৰহণ কৰিবা শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ এটি উপহাৰ হিচাপে ধৰি ল'ম যদি তুমি বন্ধু বুলি ভাবি মোক জানিব বিচাৰা তেন্তে কাইলৈ 2 বজাত নন্দীদলৰ পাৰ্কলৈ আহিবা বিশেষ আৰু ইতি ৰোহিত ফ্ৰেন্সি চাওঁচোন কিনো উপহাৰ পঠাইছে কথাটো মানে এইটো ই মোৰ পিছাও কৰি ফুৰে ঐ ল'ৰাটোক তই চিনি পাও নেকি দেখিছো কাইলৈ লগ কৰিব লাগিব আহিলা মই ৰোহিত মই চিনি পাইছো এতিয়াতো মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰাত তোমাৰ নিশ্চয় আপত্তি নাই কিন্তু হ'ব দিয়া ইয়াত আৰু আমি কথা পাতি সময় নষ্ট নকৰোঁ ব'লা ৰেষ্টুৰেণ্টলৈ যাওঁ কিন্তু মই ক'লো নহয় তোমাক ব'লা ঠিক আছে বাৰু বহিলা ব'লা অঞ্জন বোপা তুমি আজি এসপ্তাহে বিচনাত পৰি আছা কিন্তু মৰমিকাই তোমাৰ খবৰ ল'বলৈ এদিনো নাহিল তাই মই দুখ পোৱাৰ কথা নাজানে নহয় পদ্মকাই তাইক হোষ্টেলত থৈ অহাৰ পিছতহে মোক গাড়ী এখন দিলে মাকে দেখোন খবৰ লৈ গ'লহি মানে সঁচাকৈ ক'বলৈ হ'লে তাই গমেই নাপায় পদ্ম পদ্ম তই ইয়াত আছ কি হ'ল পেহাদু কিয় ইমান বিচাৰিছে মই এটা নতুন কবিতা লিখিছো শুনচোন পেহাদু মই আৰু কবিতা চবিতা নুশুনো মই আহোঁ ৰচোন ৰ শুন বৰ ধুনীয়া কবিতা শুনচোন ছাগলী শিঙীয়া বেঙেনা পুৰি পইতা ভাত খাবা লগতে অলপ মিঠাতেল দি কেঁচা পিঁয়াজ ল'বা নিমখ জলকীয়া লগত ল'লে সোৱাদ বেছি পাবা গলিয়ে পদ্ম 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 তাৰপিছত কোৱাচোন অনুজ ব্যৱসায়ৰ কথা বতৰাবিলাক ঠিকমতে চলি আছেতো সকলো ঠিকেই চলিছে ছাৰ এইবাৰ প্ৰডাকশ্যনো ভাল হৈছে গুড ধন সম্পত্তিৰ মোৰ কোনো অভাৱ নাই টকা পইচাৰো আশা নাই কিন্তু একমাত্ৰ ল'ৰা ৰোহিত তাৰ কথা ক'বলৈ তোমাৰ আগত মোৰ কোনো ভাষাই নাই ছাৰ সি পৰিৱৰ্তন হ'ব এদিন সি নিশ্চয় বুজি উঠিব ছাৰ বুজি উঠিবলৈ সি ওঠ চেপিলে গাখীৰ ওলোৱা সৰু ল'ৰাটো হৈ থকা নাই নহয় গধূলি হ'লে তাৰ মুখত বিলাতী পাৰফিউমৰ গোন্ধ ছাৰ আপুনি ধৈৰ্য ধৰকচোন মই ৰোহিতক কথাটো বুজাম খেল এখনত বেটছমেনজনে বলটো বুজি নাপায় দিলে নহয় বেটখন ঘূৰাই আকৌ কথাৰ মাজত কিয় সোমালেহি তই গ'লি নে ইয়াৰ পৰা যা শুন দুকাপ চাহ লৈ আহিবি হ'ব ছাৰ মই এতিয়া আহিছোঁ ছাৰ মই যদি খেলো হাৰি মেলি জিকিম ছাৰ ননচেন্স তই গ'লি নে ইয়াৰ পৰা কি খবৰ অনুজ দা ভাল কলৈ যাওঁ কলেজৰ পৰা আহোঁ তোৰ লগৰ ল'ৰা প্ৰফেচৰ হ'ল
তোমাৰতো লগৰ মানুহ মিনিষ্টাৰ হ'ল ডিয়াৰ পাপা টিট ফৰ টেট বাই শুনিলা অনুজ তোমাৰ আগতে সি মোক কি ব্যৱহাৰ কৰি থৈ গ'ল সকলোবোৰ মাকৰ কাৰণে হৈছে নমিতা নমিতা যি হ'ব নালাগিছিল তাকেই হ'ল তুমি তোমাৰ ল'ৰাক লাই দি ইমান ওপৰলৈ তুলিলা সি আজি মোক কুকুৰৰ লগত তুলনা কৰিছে হৰি হৰি এতিয়ালৈকে চাহ নাই কেলে ৰোহিত 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 এইখন ঘৰৰ মালিকে ৰমেন চৌধুৰী ৰোহিত নহয় গতিকে এইখন ঘৰৰ সকলোবোৰ কথা মোৰ মতেৰে চলিব লাগিব আৰু নমিতা তোমাৰ ল'ৰা যদি শুদ্ধ পথলৈ নাহে বৰবাস খাটিবলৈ সাজু হৈ থাকা অনুজ তুমি যোৱা যোৱা হ'ব ছাৰ বাবা ইমান অবুজন নহয় সি আমাৰ একমাত্ৰ ল'ৰা বাইদেউ এখন ডাঙৰ খেল হ'ল ছাৰ আৰু ৰোহিতৰ মাজত আপুনি কাৰ লৈ খেলিব তোৰ খালি খেল আৰু খেল তোৰ মূৰটো লৈ খেলিম মোৰ মূৰটো লৈ খেলিলে বৰ ডাঙৰ বিপদ হ'ব বাৰু বাৰু আপুনি খেল খেলিব নালাগে আপুনি মাত্ৰ খেলখন চাই থাকক খেল চলিয়ে থাকিব খেল চলিয়ে থাকিব চলিয়ে থাকিব এইটো কি খেল তোৰ কথাবোৰ কয় আমাৰ ঘৰৰ কথা কয় নেকি মৰমিকা মোক সকলোৱে বেয়া ল'ৰা বুলি ভাবে সংগীতাক মই ভাল পাইছিলোঁ সঁচা কিন্তু তাই মোৰ অন্তৰখন ভাঙি থৈ গুচি গ'ল প্লিজ তুমি মোক এবাৰ বুজিবলৈ চেষ্টা কৰা মই তোমাক একেবাৰে মনে প্ৰাণে ভাল পাই পেলাইছো অহ নো তুমি মোক ভুল নুবুজিবা ৰোহিত মই অঞ্জনক কথা দিয়া আছে ঠিক আছে তুমি যে সদায় অঞ্জনৰ কথা কৈ থাকা সি জানো তোমাক খুৱাব পিন্ধাব পাৰিব প্লিজ ৰোহিত এইবোৰ কথা কৈ আৰু একো লাভ নাই মৰমিকা মোৰ ভাগি ছিগি যাব ধৰা হৃদয়খনক মাত্ৰ তুমিহে নতুনকৈ গঢ় দিব পাৰিবা এবাৰ মোৰ দুখবোৰ বুজিবলৈ চেষ্টা কৰিছোৱা প্লিজ মৰমিকা মোক এবাৰ ভাল পাবলৈ চেষ্টা কৰা প্লিজ মই নোৱাৰো ঠিক আছে তুমি নোৱাৰাতো চাই থাকা তুমি তোমাক নেপালেও যেতিয়া মোৰ আৰু জীয়াই থকাৰ কোনো মূল্য নাই বিদায় মৰমিকা তুমি আৰু মোক কাহানী বাই হেই আটাইবোৰ দেখোন কেনেকুৱা তহঁতৰ ভাল নাই আমাৰতো ভালেই পিছে তোৰহে এটা বেয়া খবৰ আছে মোৰ বেয়া খবৰ মানে
তই মৰমিকাক পাহৰি যোৱাই ভাল হ'ব নেকি? কাৰণ আজি ৰোহিতৰ গাড়ীত উঠি তাই ঘূৰি ফুৰা মই নিজ চকুৱে দেখি আহিছোঁ। আৰু তইতো জানই সি যে এটা নষ্ট চৰিত্ৰ ল'ৰা। শেষ হ'ল, ধ্বংস হ'ল নীৰৱতা, গৰ্জন কৰি উঠিল মেঘৰ ছায়া, আকাশখন ফাটি থাকিল। পদ্ম, তই মোৰ কবিতা শুনিছনে? শুনিছো পেহাদো, শুনিয়ে থাকিম আৰু 2 ঘণ্টামান শুনিয়ে থাকিম হ'বলা। দেউতা, কবিতাই কোনো সমস্যা সমাধান কৰিব নোৱাৰে। কিয় নোৱাৰিব? মোৰ কবিতাই পৃথিৱীৰ জ্বলন্ত সমস্যা সমাধান কৰিব পাৰিব। খুৰা, আমি এটা ডাঙৰ সমস্যাত পৰিছো। য'ত পৰ পৰি থাক, মই অলপ শুংগৈহে। অঞ্জন, তই এতিয়া কি কৰিম বুলি ভাবিছ? নাই নাই, মই মানি ল'ব পৰা নাই। হয়তো তাই গাড়ী নাপাব পাৰে আৰু সেইবাবেতো তাৰ গাড়ীত যাব পাৰে। সেইটো হোৱা হ'লেতো ভালেই আছিল। যিখনে দেখিলো মুঠৰ ওপৰত হাতত ধৰা ধৰিকৈ, আৰু মৰমিকাই এনেকুৱা কৰিব বুলি মই ভবাই নাছিলো। হয়তো মই তাই ভবাৰ দৰে হ'ব পৰা নাই। তাতে মই দুখীয়া। ৰোহিতৰ দৰে মোৰ গাড়ী মটৰ সা সম্পত্তি এইবোৰ নাই। মুঠৰ ওপৰত তাই সুখী হওক। কিনো হ'ল? অঞ্জন, তই মৰমিকাহঁতৰ ঘৰলৈ গৈ তোৰ আৰু মৰমিকাৰ মাজত যে কোনো সম্পৰ্ক নাই কথাষাৰ ভালদৰে কৈ আহিবি, নহ'লে আকৌ তই এনেই ফচি যাবি। এই বোপা অঞ্জন, অসমীয়াত কয় বোলে গাড়ী ফচিলে চকাৰ তলত খেৰ ভৰাব লাগে। ককাই, মোৰ গাড়ী এনেকুৱা ঠাইত ফচিলে য'ত চকাই দাং নাখায়, খেৰ ক'ত ভৰাবি? ঐ, তহঁতে কি গাড়ী ফচা আৰু খেৰ ভৰোৱা কথা কৈছ? খুৰা, অঞ্জনৰ কাষৰ পৰা মৰমিকা আঁতৰি গৈছে চহৰৰ বিখ্যাত ব্যৱসায়ী ৰোমেন চৌধুৰীৰ পুতেক ৰোহিতৰ কাষলৈ। কি? এইটো কেনেকৈ সম্ভৱ হ'ব? নহ'ব, এই কথা কেতিয়াও সম্ভৱ নহয়। মৰমিকাৰ বিয়া মোৰ পুত্ৰ অঞ্জনৰ লগত মই বহু বছৰ আগতেই ঠিক কৰি থৈছো। তেতিয়া তাইৰ বয়স 4 বছৰ আৰু অঞ্জনৰ বয়স 6 বছৰ। তাইৰ বাৰ্থডেৰ সেই শুভ মুহূৰ্তবোৰৰ কথা মোৰ আজিও মনত আছে। সিহঁতৰ সৰুকালৰ মিলা প্ৰীতিবোৰৰ কথা মই আজিও পাহৰা নাই। মৰমিকা, তোমাৰ আজি বাৰ্থডে। তুমি আজি মোক কি দিবা? আপোনাৰ ছোৱালী কিন্তু বৰ বুদ্ধিয়ক দেই। হয় নেকি? শইকীয়াদা আহিলে? পালেহি? হয়, পালোহি। অলপ দেৰি হ'ল, বেয়া নাপাব দেই। অঞ্জন, পালাহি? ধুনু ছোৱালী আমাৰ। আহক আহক, এতিয়া কেক কাটিব লাগে। আহক, আপোনালোকো আহকচোন। দেখিছে বৰুৱা? দেখিছে মৰমিকা মাক? ইহঁত হালৰ কাণ্ড কাৰখানা দেখিছে? এই ডাঙৰ হলে মোৰ ঘৰৰ বোৱাৰী হ'ব যেন পাইছো। ইহঁত হালৰ বিয়া আজিয়ে বন্দবস্ত কৰি পেলাও নেকি? নে কি কয়? ঠিকেইতো, ভালেই হ'ব। খঞ্জন আজিৰ পৰা মোৰ জোঁৱাই। আমাৰ একমাত্ৰ জোঁৱাই। টকা পইচা দেখি যদি তাইৰ প্ৰতিশ্ৰুতি পাহৰি যাওক, তই কিন্তু তাইৰ ওপৰত কোনো প্ৰতিশোধ নলবি। সঁচাকৈয়ে ক'বলৈ গ'লে
মৰমিকা কি আমাৰ ঘৰৰ বোৱাৰী নহবই নেকি? মা ভনীক অলপ তই বুজাবিচোন। তাইতো এতিয়া সৰু ছোৱালী হৈ থকা নাই। ৰোহিত কিনো বেয়া ল'ৰা, মোৰ দৃষ্টিত সি অঞ্জনতকৈ বহু গুণে ভাল। তথাপিতো মা, অঞ্জন যে তই প্ৰতিশ্ৰুতি দি থোৱা ভাবি যোৱাই কথাটো পাহৰি যাও কিয়? অঞ্জন 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 হেৰৌ, মই তাইৰ মাক, কি কৰিব লাগে জানো। পাছত কিন্তু মোৰ মূৰত নাৰিকলটো নাভাঙিবি। তহঁতে মোক এইবোৰ কথাত জোৰ দি নাথাকিবি। অঞ্জনক মই আগতে ভাল পাইছিলো বছ। আৰে মোৰো নিজস্ব বুলিবলৈ কিবা এটা আছেতো। নহয় অ মৰমিকা, ৰোহিতৰ চৰিত্ৰৰ দুখ আছে। অঞ্জনৰ দৰে সি ভাল ল'ৰা নহয়। চা, তহঁতৰ যদি কাৰোবাৰ অঞ্জনক ভাল পাব মন গৈছে পা, মোক তাৰ কথা কৈ নাথাকিবি। ৰোহিতক তহঁতে ক'ত চৰিত্ৰৰ দুখ দেখিলি? ৰোহিতৰ চৰিত্ৰৰ বিষয়ে যদি জানিবলৈ মন গৈছে তেন্তে তই সংগীতাক সুধিবি, আমাক সুধি লাভ নাই। চা মৰমিকা, লগৰ হিচাপে আমি তোৰ ভালটোহে বিচাৰো, সেয়েহে এইবোৰ কথা কৈছো। বাকী তোৰ যি ইচ্ছা তাকেই কৰ, আমাৰ কোনো আপত্তি নাই। সংগীতা, কি কৰিছ? আৰে তহঁত আহ, বহিয়া বহ। সংগীতা, তোমাক এটা কথা কওঁ, বেয়া নাপাবা। ৰোহিত আৰু তোমাৰ মাজততো ভাল পোৱা আছিল, কিন্তু তোমালোকৰ সম্পৰ্কটো ভাগিল কেনেকৈ? আচলতে কি জানো, প্ৰেম ভাল পোৱা এইবোৰ হৈছে খেল ধেমালি, আৰু একেটা ল'ৰাৰ লগতে খেলি থকাটো মোৰ বাবে সম্ভৱ নহয়। তোৰ আৰু ৰোহিতৰ কথাটো মই জানো। যদি সঁচাকৈ ভাল পাইছ বিশ্বাস কৰিবলৈ শিক, আৰু যদি বিশ্বাস কৰিব নোৱাৰ প্ৰেমত কেতিয়াও সফল নহবি। ৰোহিত বাৰু ভাল ল'ৰা নে? মোৰ দৃষ্টিততো ভালেই, কিন্তু আনৰ দৃষ্টিত কেনেকুৱা সেইটো মই নাজানো। মোৰ কথা হ'ল, কাৰোবাৰ প্ৰতি যদি বিশ্বাস থাকে তেন্তে সম্পৰ্ক গঢ়িব লাগে, আৰু যদি বিশ্বাস নাথাকে তেন্তে সম্পৰ্ক ভাঙিব লাগে। বছ। মৰমিকা, আমি তেন্তে যাওঁ বল। সংগীতা, আমি আহো। ঠিক আছে, যা। সংগীতা থাকা, আমি যাওঁ। টিকেট কালাৰ 456। জানো চানি, মইতো জীৱনত বহুত ছোৱালী ভাল পালো, কিন্তু মৰমিকা ছোৱালীজনী অলপ বেলেগ। কেনেকুৱা পাইছ? ফাইনেল ভাল জমিছে যেন লাগিছে তহঁতৰ, নে কি ক? মুঠৰ ওপৰত মৰমিকা হ'ল মোৰ চুইটেষ্ট। মৰমিকাৰ কথা বেয়াকে নকবি, মই তাইক ভাল পাওঁ। তাৰমানে তই এবাৰ চিৰিয়াছ? মই এবাৰ চিৰিয়াছ। পেহাদো, কি হ'ল? আজি কিছুদিনৰ পৰা আপুনি যে মোক কবিতা চবিতা একো নুশুনোৱা হ'ল। পদ্ম, তই মোৰ কবিতা শুনো বুলি ক'লেও কোনো দিনে শুনিবলৈ নাপাবি আৰু। পেহাদো, অঞ্জনৰ মাকে মোক এৰি ভগৱানৰ ওচৰলৈ গুচি যোৱাৰ স্বত্তেও ইমান দিনে মই কবিতাৰ মাজত ব্যস্ত থাকি সকলো পাহৰি আছিলো। কিন্তু অঞ্জনৰ এনেকুৱা অৱস্থাই মোক একেবাৰে দুৰ্বল কৰি পেলাইছে। ইমান দিনে মই তাৰ বিষয়ে একো নাভাবিলো, মই মাত্ৰ নিজক লৈহে ব্যস্ত থাকিলো। আপোনাৰ মনৰ কথা বুজিব পাৰো পেহাদো। সঁচাকৈ ক'বলৈ গ'লে অঞ্জনে ইমান পঢ়া শুনা কৰাৰ পিছতো নিবনুৱা হৈ থকাটোৱেই আপোনাৰ দুখ নহয় জানো? সেইটোৱেই পদ্ম, সেইটোৱেই। অকল খেতি কৰিনো কেইটা টকা হাতলৈ আহে? অঞ্জনৰ আন কিবা উপাৰ্জন এটা থকা হলে মৰমিকাই এনেকুৱা কৰিব নোৱাৰিলেহেঁতেন। ভগৱান আছে পেহাদো, তেওঁৰ ওপৰত ভৰসা ৰাখক।
মা দাদাক তই অলপ বুজাবিচোন ৰোহিত বহুত ভাল ল'ৰা এয়া চা তোৰ বাবে সি কাপোৰ এযোৰ দি পঠাইছে ভাল লাগিছে ন তাক তই এদিন আমাৰ ঘৰলৈ মাতিছো বুলি কবিচোন খুৰী কিয় আহিছা তোমাক চাবলৈ আধুনিকা মৰমিকাক চাবলৈ অঞ্জন আমাৰ এই বিয়া ৰোহিতৰ লগত ঠিক কৰিলো খুব ভাল কৰিলে খুৰী বিয়ালৈ কিন্তু মাতিব তুমি আকৌ টাউনলৈ গৈ মোক লগ নকৰিবা ৰোহিতে সন্দেহ কৰিব সন্দেহ চোৱা মৰমিকা তোমাক মই ভাল পাই বহুত ডাঙৰ ভুল কাম কৰিলো তুমি এনেদৰে পথাৰ নকৰিবা বুলি মই কাহানি ভবা নাছিলো আচলতে তুমি টকাক লৈ প্ৰেম কৰা এজনী নিজ মনৰ ছোৱালী আৰু আপুনি টকা পইচা দেখি নিজৰ প্ৰতিশ্ৰুতি পাহৰি গৈছে খুব ভাল হৈছে মৰমিকা খুব ভাল হৈছে ওলাই যোৱা ভিক্ষাৰী জাত তুমি মোক ভিক্ষাৰী বুলি ক'লা মই টকা পইচাৰ ভিক্ষাৰী হ'ব পাৰো কিন্তু তোমাৰ দৰে চৰিত্ৰৰ ভিক্ষাৰী নহয় মোৰ সন্মুখত মোৰ ঘৰত মোৰ ছোৱালীক এনে ব্যৱহাৰ নকৰিবা ওলাই যোৱা মোৰ ঘৰৰ পৰা যাম খুৰী এইখন ঘৰলৈ একেবাৰে নাহো বুলিয়েই যাম কিন্তু এটা কথা মনত ৰাখিব ৰোহিত খুব ভাল ল'ৰা বিয়াৰ আগতেই যাতে মৰমিকা মাক হ'বলৈ নাপায় অঞ্জন ৰবা অঞ্জন এজোপা ফুল গছ বৰ আদৰ যত্নেৰে ডাঙৰ কৰাৰ পাছত তাত ফুলা সেই ফুলপাহ তই কি বিনা প্ৰতিবাদেৰে কাৰোবাক ছিঙি ল'বলৈ দিবি তোৰ সঁচা মৰমক প্ৰতাৰণা কৰি অন্ধ প্ৰেমক আঁকোৱালি লোৱা এই ছোৱালীজনীক তই কি সহজেই ক্ষমা কৰি দিবি দাদা তই মোৰ কথা এনেদৰে কৈছ নহয় মই অঞ্জন হোৱা হলে কৰি দেখুৱালোহেঁতেন প্ৰেম জোৰকৈ কৰা বস্তু নহয় অবিদা মই আহিছো তই ক'ৰ পৰা আহিলি অঞ্জন মৰমিকাহঁতৰ ঘৰৰ পৰা তোৰ দুখ দেখিলে মই সহ্য কৰিব নোৱাৰো তোৰ সংসাৰখন সুখৰ সংসাৰখন চাম বুলি মই বহুত দিন বাট চাই আছিলো নহলে মই কাহানি বাই মাৰৰ ওচৰলৈ গুচি গলোহেঁতেন এনেকৈ কিয় কৈছে দেউতা এজন নিজ মনৰ অহংকাৰী ছোৱালীৰ কাৰণে মই দুখ কৰা ল'ৰা নহয় মোৰ দুখ লাগিছে মাত্ৰ এটা কথাত মৰমিকাই মোক আজি ভিক্ষাৰীৰ জাত বুলি ক'লে কিয় নকব ভিক্ষাৰীৰ জাত বুলি কিয় নকব আজি অতদিনে চাকৰি এটাকে যোগাৰ কৰি ল'ব নোৱাৰিলি মইতো চাকৰি নিবিচৰাকৈ থকা নাই কিন্তু চাকৰি নাপালে মই কৰিম কি তই কিছুদিন চহৰতে থাকি চাকৰি বাকৰি ব্যৱস্থা এটা কৰগৈ খেতি বাতি চাবলৈ আমি দুটা দেখোন আছোৱেই তই তোৰ জীৱনটো সুন্দৰ আৰু সফল কৰিবলৈ চেষ্টা কৰ বোপাই ককাই ঐ জগত ককাই কি কৰিছ তহঁতি ভাল নে তহঁতৰ ভাল কাইলৈ আমাৰ ঘৰলৈ যাবি আকৌ বিহুতো আছে নহয় তহঁতৰ আটাইকেইটাকে বিহুৰ কাৰণে নিমন্ত্ৰণটো কৰিলো কালিলৈ যাবি আকৌ দেই নগলে বেয়া পাম মই এতিয়া যাওঁ মোৰ আৰু দুটামান কাম আছে দেই
দেউতা যাওঁ থাকক মোৰ কাৰণে চিন্তা কৰি নাথাকিব ককাই দেউতাক চকু কাণ দিবি খোৱা বোৱাত অৱহেলা নকৰিবি বেছি দিনলৈ খা খবৰ নিদিয়াকৈ নাথাকিবি চিন্তা কৰিব নালাগে কিবা খবৰ থাকিলে দিবাকৰহঁতৰ ঘৰলৈ ফোন কৰি দিম যাওঁ থাক দেউতা যা বোপাই তোৰ মনোবাঞ্ছা পূৰ্ণ হওক ভালে কুশলে থাকিবি ককাই যা গৈ যা ইণ্টাৰভিউ ইয়াতে হৈ আছে নহয় হয় যোৱা হৌৰা ৰ'বাচোন তোমাৰ চাকৰিটো হ'ব মাত্ৰ 1 লাখ টকা দিলে হ'ল চাকৰি একেবাৰে ফিক্স কৰি দিম 1 লাখ টকা
ভাৱনাবোৰ কিয় বাঢ়ে তোমাকেহে আপোন লাগে ভাৱনাবোৰ কিয় বাঢ়ে তোমাকেহে আপোন লাগে এদিন দেখা নাপালে মোৰ জীৱনৰ স্পৃহা ভাগে এদিন দেখা নাপালে মোৰ জীৱনৰ স্পৃহা ভাগে সঁচা জানো মোলৈ তোমাৰ মন মোৰ জানৈ মন পাৰে দিলেহি এখন মোৰ জানৈ মন পাৰে দিলেহি এখন মৰম ঐ মৰম মৰম পেহাদেউ অঞ্জন ঘৰৰ পৰা যোৱা আজি 6 মাহেই হ'ল অন্ততঃ সি এপাক আহি যাবহি পাৰে কিয়নো মিছাতে ঘৰলৈ আহিব লাগে কিবা এটা ব্যৱসায়ত লাগি আছে 2 পইচা ঘটি লওক দিবাকৰ ঘৰলৈ ফোন মাৰি আমাৰ দেখোন খবৰ লৈয়ে থাকে নহয় অ পেহাদেউ অঞ্জনলৈ আজি মোৰ বৰকৈ মনত পৰিছে মোৰ কি মনত নপৰে নেকি তাৰ কথা কৈ মোৰ অন্তৰত দুখ নিদিবি পদ্ম তাৰ ভৱিষ্যতৰ কথা আছে সি ঘৰত সোমাই থাকিলে তাৰ ভৱিষ্যতটো কেনেকৈ উন্নতি হ'ব হয় পেহাদেউ সঁচাকৈ ক'বলৈ হ'লে অঞ্জনৰ এইবাৰ সুখ শান্তি উন্নতি হ'ব যেন পাইছো দাদা 5 টকা কম হ'ব ইয়ালৈকে ভাড়া 12 টকা হয় আপুনি 10 টকা দিয়ক হ'ব 5 টকাকে ৰাখ নহয় দাদা 5 টকা কম হ'ব আপুনি 10 টকা দিবই লাগিব আও তোৰ ইমান কথা 10 টকা লাগে ল দে তাক দে ভালকে 2 মান দি দে ৰিক্সা যাবানে ঐ তই কান্দিছ কিয় চাওঁ তোৰ এইবোৰ কি কাগজ পত্ৰ আৰে এইবোৰ দেখোন চাৰ্টিফিকেট এইবোৰ কাৰ চাৰ্টিফিকেট এইবোৰ মোৰেই দাদা ইমান পঢ়া শুনা ল'ৰাহে তুমি ৰিক্সা চলাইছা পৃথিৱীত ৰিক্সা চলাবলৈ মানুহ নাইকিয়া হোৱা নাই নহয় তুমি ৰিক্সা চলাব নালাগে ব'লা মোৰ লগত ব'লা তোমাক মই সুবিধা কৰি দিম হ'ব দাদা ঘৰ ক'ত তোমাৰ শিৱসাগৰত ধৰে দেউ ধৰাই দিওঁ ক'ৰ পৰা আহিলে জিতু ৰাজ মোৰ মানে ফোন এটা অহা কথা আছিল তাৰে খবৰ এটা কৰিলো তই ক'ৰ পৰা আহিলি
মই মানে অফলাৰী গংগামোহন মিলি ঘৰত বিজনেছৰ কাম আছিল তাৰ পৰা আহিলো তোক বহুত দিনৰ পৰা লগ কৰিম বুলি ভাবি আছিলো আজি পালো ভালেই হ'ল ৰোহিতা উমা পাপাৰ আগত কথাটো ক'বা না তই নিজে ক'ব নোৱাৰ নেকি মনু পাপাক কথাটো কেনেকৈ কওঁ তুমি ক'লে অলপ বেলেগ দিয়াচোন কি হ'ল মাক পুতেকৰ কথা শেষেই হোৱা নাই নেকি নাই বহুত দিনৰ মূৰত লগ পাইছা নেকি গৈছো পাপা যা যা এতিয়া মই ক'ম বাৰু থেংক ইউ মা য়েছ ভাল লাগিছে কিন্তু বাইদেউ কথা এটা ছাৰৰ সৈতে এনেকে সদায় অফিচলৈ গৈ থাকিব কিয় সুধিলি তোৰ কিবা সন্দেহ আছে নেকি যোৱা এবছৰে দেখোন এনেকৈয়ে গৈ আছে তই দেখা নাই নেকি নহয় মানে বেটছমেন যিমানে ভাল নহওক কিয় সদায়তো চেঞ্চুৰী মাৰিব নোৱাৰে ছাৰৰ সৈতে মানে ছাৰৰ সৈতে এই জুতিয়ে কিমানলৈ বা স্ক'ৰ নিয়ে কি যে কথাবোৰ কয় এইটোৱে কিন্তু ইয়ান হয় বছ কামবিলাক ঠিকে থাকে হ'লনে কামবোৰ ঠিকে থাকে হ'ল আৰু টকা বিচৰাৰ দৰে পালো হে গুড ভেৰি গুড হা এইবাৰ ৰমেন চৌধুৰী পাল বহুত কোটি টকা গোটাই থৈছে সি তাৰ একমাত্ৰ পুতেকক কিডনেপ কৰিব পাৰিলে 1 কোটিমান টকা উলিয়াব পৰা হ'ব ঐ তই সিহঁতৰ ঘৰৰ মানুহবিলাকৰ ওপৰত চকু ৰাখিবি সিহঁত কোন কেনি যায় আৰু কেতিয়া যায় ঠিক আছে বছ মোক মাতিছিল বছ মাতিছিল পৰহি যে CBI অফিচাৰ ভাস্কৰ দত্তই মোৰ ঘৰলৈ গৈ মোক জেৰা কৰিছিল সেই কথাটো তই জাননে নাজানো জানো বছ জানো যদি হাত খাব বহি আছে কিয় তাক ধৰি আনি আমাৰ বিৰুদ্ধে যিবিলাক প্ৰমাণ গোটাইছে সেইবিলাক উলিয়াই লৈ তাক মাৰি নেপেলা কিয় তাক এইবাৰ ৰেহাই দিয়া নহ'ব বছ এইবাৰতো সি শেষ তাক হেল্ল' ছাৰ গুড মৰ্ণিং হয় ঘৰতে আছো আহক আহক ছাৰ পালেহি হয় পালোহি গুড মৰ্ণিং মৰ্ণিং কালি যে কৈছিলো ল'ৰাজন মোৰ লগত লৈ আহিছো শইকীয়া গুড মৰ্ণিং ছাৰ মৰ্ণিং ইন্সপেক্টৰ অঞ্জন শইকীয়া অলপতে ট্ৰেইনিং শেষ কৰি আহিছে দুদিনমান আপোনাৰ লগতে স্পেচিয়েল অপাৰেশ্যনটোত থাকক এক্সপিৰিয়েঞ্চ হ'ব নিশ্চয় ছাৰ এওঁ মোৰ লগত থাকিলে মোৰ সহায়ো হ'ব আৰু সাহসো হ'ব আহক ছাৰ ভিতৰলৈকে যাওঁ নাই মই পলম নকৰোঁ মোৰ এটা বিশেষ কাম আছে অঞ্জন আহা তোমাৰ লাগেজবোৰ নমাই লোৱা আহি ঠিক আছে ছাৰ Have a nice day. Thank you, sir. Best of luck. Bye, sir. দত্ত ছাৰ আপোনাৰ কথা বহুত দিনৰ পৰা শুনি আছিলোঁ এনেদৰে আপোনাৰ লগত থাকিবলৈ পাই নিজকে বৰ ভাগ্যৱান যেন লাগিছে হয় নেকি পিছে আপুনি মোক ছাৰ বুলি নামাতিব দত্ত বুলি ক'লেই হ'ব ব'লক এতিয়া ঠিক আছে ঠিক আছে
হ'ল মৰমিকা ইমান আমন জীৱনকৈ বহি কি চিন্তা কৰি আছ কিনো চিন্তা কৰিম নিজৰ সুখ দুখৰ কথাবোৰকে চিন্তা কৰি আছো মই অঞ্জনক পাহৰিব বিচাৰিছো যদিও পাহৰিব পৰা নাই ক'ত পাৰিবি কাৰোবাৰ সঁচা মৰমবোৰ জানো কোনোবাই পাহৰিব পাৰে দাদাইতো মোক ঘৰত ভালদৰে নমতাই হ'ল অঞ্জনক মই অন্তৰৰ পৰা আজিও বহুত ভাল পাওঁ এইটো কথা সঁচা যে তাৰ ওচৰত মই বহুত ডাঙৰ ভুল কৰিলো কিন্তু সি যিদৰে গাঁৱৰ পৰা আঁতৰি গুচি গ'ল তাক মই ক্ষমা খোজো কেনেকৈ যোৱা 1.5 বছৰ সিটো গাঁৱলৈ এবাৰো অহা নাই অঞ্জনৰ বাহিৰে মই আন কাৰোবাৰ লগত সঁচাকৈ সুখী হ'ব নোৱাৰিম কিয় তহঁতৰ ঘৰলৈ আহি থকা ৰোহিত নে কি তাকহে ভাল পাওঁ ভাল পাইছিলো সঁচা সেইটো মোৰ জীৱনৰ ডাঙৰ ভুল আছিল জানো তহঁতৰ এইবোৰ কি খেল বুজি নাপাওঁ দেই ঐ আহিছে তাক আজি এই ভাস্কৰ দত্ত কোন এইকেইটা আহিছে তই কিয় গুলি নকৰিব পিছা কৰি যাব লাগিব সিহঁতক পিছা কৰি গ'লে আৰু কিবা গম পোৱা যাব হেল্ল' মিষ্টাৰ ভাস্কৰ দত্ত আমি আপোনালৈ ৱেইট কৰি আছিলোঁ আপোনাৰ লগত এইবাৰ এজন কোন মহাপুৰুষ এই চিবিআই ইন্সপেক্টৰ ভাস্কৰ দত্তৰ লগত তহঁতে এইবোৰ কি খেল খেলিব বিচাৰিছ এইবাৰ গম পাবি ৰ মোক কিয় মাৰিব বিচাৰ মই একো নাজানো ছাৰ মোক মাফ কৰি দিয়ক ছাৰ ঐ তই কাৰ হৈ কাম কৰ মই ছাৰ কাৰো হৈ কাম নকৰো ছাৰ তাহাঁতৰ বছৰ নাম কি মই নাজানো ছাৰ একো নাজানো চাল্লা ইয়াক মাৰিয়ে পেলাম ছাৰ মোক এইবাৰলৈ মাফ কৰি দিয়ক ছাৰ মই বিয়া পতা আজি 10 দিন মানে হৈছে ছাৰ মোক মাফ কৰি দিয়ক ছাৰ মই একো নাজানো ছাৰ মোক মাফ কৰি দিয়ক ছাৰ হৈ দিয়ে লৈ ঘৰ মৰ হয় ছাৰ মই একো নাজানো ঠিক আছে খুব নামাৰে কথা কথা ক'লে এৰি দিম এতিয়া মনে মনে থাক মই একো নাজানো মই একো নাজানো ধৰিব নোৱাৰি তাক মাৰিব নোৱাৰি তাক আনকি মাৰ খাই ইচ্ছাল্লা কুকুৰ হয় আনকি লগৰ তাক তহঁতে সিহঁতকে কটাই থৈ এতিয়া মোৰ বিৰুদ্ধে প্ৰমাণ গোটাবলৈ সিহঁত আৰু সুবিধা হ'ব কুকুৰ হয়
আজি দেখিলে দত্ত, জীৱনটো হাতৰ মুঠিত লৈ ফুৰা সাধাৰণ অপৰাধী এটাৰ জীৱনটোৰ প্ৰতি কিমান মোহ। বিয়া পতাৰ পিছত সি হয়তো বহুতো সপোন দেখিছে, বহুতো আশা কৰিছে। সেয়েহে তাৰ চকুত আজি চকু পানী, মৃত্যুৰ ভয়। পত্নীৰ মৰম ভাল পাই হয়তো তাক লাহে লাহে সলনি কৰি দিছে। তাৰ দৰে প্ৰত্যেকেই কাৰোবাৰ হৃদয়ৰ সঁচা মৰমবোৰ পোৱা হলে। হয় কিয়া, ময়ো এই বছৰতে বিয়াৰ পতাৰ কথা চিন্তা কৰিছো। মোৰ পচন্দৰ ছোৱালী এজনীও আছে, কিন্তু ছোৱালীজনী মাক দেউতাকৰ লগত কথা পাতিবলৈ যাবৰ বাবে মোৰ যে কোনো নাই। আৰে কিয় এনেকৈ কৈছে? মই আছো নহয়, কাইলৈকে যাম ওলাব। কাইলৈ? কাইলৈ। ঠিক আছে। আপোনাক কথা এটা কওঁ, খং নকৰিব কিন্তু। কোৱা, কি কথা? আজি কেইদিনমানৰ পৰা ৰোহিতে মোক আপোনাৰ আগত কথা এটা ক'বলৈ কৈছে। গাঁৱৰ সেই মৰমিকা নামৰ ছোৱালীজনী যে, সি তাইক বিয়া কৰাম বুলি কৈছে। আপুনিনো কি কয়? কোম্পানীৰ কিছুমান দায়িত্ব ৰোহিতক দিয়ে, সি পাৰিব চম্ভালিব পাৰিব। আহিলি? মই যে সদায় কৈ থাকো, এয়া বহা। কি নাম তোমাৰ? মিছ মৰমিকা বৰুৱা। কথাটোতো ভাল লাগিছে, ছোৱালীজনী বেয়া নহয়। তাই কাৰণে বোধহয় ৰোহিতৰ স্বভাৱ চৰিত্ৰৰ পৰিৱৰ্তন হৈছে। তুমি এটা কাম কৰিবা, তাক মৰমিকাহঁতৰ ঘৰলৈ এবাৰ যাবলৈ ক'বা, আৰু 12 তাৰিখে আমি বিয়াৰ কথা পাতিবলৈ যাম বুলি তেওঁলোকৰ ঘৰত কৈ আহে বুলি ক'বা। ল'ৰাটোৰ জীৱনটো এতিয়াহে সাৰ্থক হ'ব যেন পাইছো। দেউতাকেতো ঘৰ দিলেই, আমাৰ ঘৰখনলৈ এতিয়াহে সুখ শান্তি আহিব যেন লাগিছে। কথাটো প্ৰথমে আপুনিয়ে উলিয়াব। নাই নাই, আপুনিয়ে উলিয়াব। সেইটো কথাকে ক'ব নোৱাৰিলে কেনেকৈ হ'ব? চাহ খাব? এখেতক যে চিনি পোৱা নাই? এখেত অঞ্জন, মোৰ লগত একেলগে কাম কৰে। নমস্কাৰ। ইয়ালৈ কি মন কৰিব আহিলে? খুৰা-খুৰী ঘৰত নাই নেকি? তেওঁলোকৰ লগত আমাৰ অলপ কথা আছিল। আপোনালোকে মা দেউতাক কি কথা ক'বলৈ আহিছিল, মোক ক'ব নোৱাৰে নেকি? তোমাকো পাৰি। মানে নন্দিনী, মই তোমাক বিয়া কৰাব বিচাৰো। তুমি বা কি কোৱা? আমি কিবা নকবলগীয়া কথা ক'লো নেকি? আপোনালোকে মোৰ অতীতৰ কথা নাজানে। মই এজনী অনাথ আশ্ৰমত জন্ম হোৱা ছোৱালী। এওঁলোক মোৰ প্ৰকৃত মা দেউতা নহয়। এওঁলোকৰ একমাত্ৰ ল'ৰা কমলক মই ভাল পাইছিলো। এদিন চোৱাচোন কোন আহিছে। আৰে নন্দিনী, তুমি? আন্টি, ভালনে আপোনাৰ? ভাল, বহা বহা। বাবা, এওঁ আহিব বুলি তই অন্তত মোলৈ এটা ফোন কৰিব পাৰ। মানে মা। হ'ব হ'ব, তই এতিয়া বুদ্ধি সাজিব নালাগে। নন্দিনী, তুমি অলপ বহা, মই তোমালোকলৈ চৰপট কৰি আনিছো। ভাল বাৰু আন্টি।
এতিয়া কোৱা মোৰ মা কেনেকুৱা লাগিছে? তোমাৰ মা কিন্তু সঁচাকৈ বৰ ভাল। মই মোৰ মাৰ হে ল'ৰা, মই বৰ এটা দেখা হ'ম চাগে। দুষ্টটো কৰবাৰ। বুজি পাইছা ন কথাটো মই কি ক'ব বিচাৰিছো? নন্দিনী লোৱা। বাবা, পাপাই ফোন কৰিছিল, আজি অলপ সোনকালে আহিব। আজি পাপা সোনকালে আহিব তাৰমানে। আমি যাওঁ বোলা। আহিলো। যাওঁ আণ্টি। যোৱা। ঘৰৰ পৰা ওলাই যোৱাৰ পাছত বাটত আমাৰ এক্সিডেণ্ট হ'ল। এক্সিডেণ্টত কমল ঢুকাল। মাহঁতে মোক হস্পিটেলৰ পৰা লৈ আহিলে। তেওঁলোকে মোক নিজৰ জীয়েকৰ সম্বন্ধ কৰি এইখন ঘৰতে ৰাখিলে। অতীতৰ কথা পাহৰি তুমি জানো মোক আঁকোৱালি ল'ব নোৱাৰিবা? মোৰ মতামতৰ সকলো নিৰ্ভৰ মা দেউতাৰ ওপৰত। গতিকে আপোনালোক মা দেউতা থাকোঁতে আহিব। ঠিক আছে, আমি তেনেহ'লে এদিন তোমাৰ মা দেউতা থাকোঁতে আহিম। হ'ব। বলক দত্ত। আজিলৈ আহোঁ, থাকিবা। আকৌ লগ পাম। গোপিকাই, অ গোপিকাই, গোপিকাই, কি চিঞৰি থাক? মই চাহৰ কাৰণে চাহ বনাবলৈ লৈছো। এতিয়া চাহ তাহ বাদ দে, আগতে এই কাপোৰ কেইটা ধুই পেলাই বাহিৰত মেলি দিলা। কাপোৰ তোৰ কাৰণে মই ছাৰৰ পৰা যেতিয়া এতিয়া গালি খাই থাকো। কেতিয়াবা খং উঠিব, তোৰ মূৰটো মই ভাঙি পেলাম। এই নতুন গুদাম পাই নহ'লে ঘৰ পূৰ্তি কৰি আছিলে পাই। কিমান টকাৰ মাল আছে? 25 লাখ টকাৰ বছ। বছ, ৰোহিত আজি ৰতনপুৰ গাঁৱলৈ গৈছে। তাক আজিয়ে কিডনেপ কৰা ভাল হ'ব। অকলেই গৈছে নে? অকলেই গৈছে বছ। তেতিয়াহ'লে 1 কোটি টকা পাম বুলি আশা কৰিব পাৰি। তুমি ইমান দিন নহাকৈ আছিলা যে, মই আকৌ ভাবিছিলো তুমি পাহৰিলাই নেকি? নাই নাই, আচলতে দেউতাৰ লগত অফিচত ব্যস্ত হৈ থাকিব লাগে যে, সেইবাবে। অ' অবিনাশ দা, ভালনে? ভালেই আৰু। তুমি কেতিয়া আহিলা? এই মাত্ৰ। ৰোহিত, চাহ খাবা? দাদা চাহ খাবিনে? নাই, নাখাওঁ। তুমি কিবা কামত আহিলা? হয়,
মৰমিকা আৰু মোৰ বিয়া কথা পাতিবলৈ অহা 12 তাৰিখে মা দেউতা আহিম বুলি কৈছে সেয়েহে মই খবৰটো দিবলৈ আহিলোঁ তোমাৰ মা দেউতাক নাহিবলৈ ক'লে ভাল হ'ব নেকি কাৰণ মোৰ বিয়া সৰুতে অঞ্জনৰ লগত ঠিক হৈ আছে এতিয়া তুমি এইবোৰ কি কৈছা ইমান দিনে মানে তুমি মোৰ লগত ধেমালি কৰিছিলা তই পাগল হলে নেকি আপোনাৰ কথা শুনাৰ বাবে মই পাগল হৈছিলো কিন্তু এতিয়া মই পুনৰ সুস্থ হৈছো মই অঞ্জনক অন্যায় কৰিব নোৱাৰো প্লিজ ৰোহিত তুমি মোক ক্ষমা কৰিবা তুমি মোক পাহৰি যোৱা কি হৈছে আৰে কি কৰিব বিচাৰিছে তুমি কি হলো কিয় ইমান চিঞৰ-বাখৰ লগাইছ মা কালি ৰোহিত আমাৰ ইয়াৰ পৰা যাওঁতে ভাতত তাক কোনোবাই হত্যা কৰিলে কি এয়া কি হৈ গ'ল নমিতা কি হৈ গ'ল কাশিমা ধৈৰ্য ধৰা কাশিমা নমিতা কাশিমা ধৈৰ্য ধৰা নমিতা ঘৰখন কি হৈ গ'ল দেখিলা বন্ধু হয় ছাৰ
তাক বিশ্বাস কৰিব নোৱাৰি আহক আমি এফালে চাওঁ বলক ইমান দিনে মোৰ ল'ৰাৰ হত্যাকাৰীক পুলিচে বিচাৰি উলিয়াব নোৱাৰিলে মোৰ ল'ৰাৰ হত্যাকাৰীক এতিয়া এনেকৈ সাৰি যাব নেকি অনুজ স্যাৰ কেছটো চিবিআইৰ হাতত দিলেই বেছি ভাল হয় নেকি ইয়েছ চিবিআইৰ হাতত দিয়াটোৱে ঠিক হ'ব মই মোৰ ল'ৰাৰ হত্যাকাৰীক কেনেকৈ সাৰি যাবলৈ নিদিওঁ অঞ্জন এটা নতুন কেছ আহিছে এই কেছটোৰ দায়িত্ব মই তোমাক দিব বিচাৰিছো বোধহয় তোমাৰ জীৱনৰ এইটো প্ৰথম কেছ কেছটো কেনেকুৱা ধৰণৰ ছাৰ বিখ্যাত উদ্যোগপতি ৰমেন চৌধুৰী যে তেওঁলোকে ৰোহিতক কোনোবাই হত্যা কৰিছে ৰোহিতক মাৰ্ডাৰ কৰিলে তুমি এই কেছটোৰ ইনভেষ্টিগেশ্যন কৰিব লাগে ছাৰ এই কেছটোৰ দায়িত্ব মই ল'ব নোৱাৰিম কি হ'ল কিয়া কিয় ল'ব নোৱাৰিব এই কেছটো ৰোহিতৰ কেছটো হাতত লৈ মই মোৰ অতীত ৰোমন্থন কৰিব নিবিচাৰোঁ তুমি এই কেছটো ইনভেষ্টিগেশ্যন কৰি ৰিজাল্টটো মোক দিয়া এয়া লোৱা তোমাৰ ফাইল দত্ত আপুনি এখেতক ভালদৰে কথাবোৰ বুজাই দিব মই এতিয়া যাওঁ অঞ্জন আহিলে অঞ্জন 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 চাওঁ বেগটো মোলে দে দেউতা ইমান দিনে ক'ত আছিলি বোপাই ঘৰলৈ খবৰ খাতি দিয়া নাছিলি কিয় চাকৰি এটাত সোমালো দেউতা তাতেই ব্যস্ত হৈ আছিলো কেনেকুৱা চাকৰি ভালেই লাহে লাহে সকলো গম পাব পদ্মকাই কেনেকুৱা তোৰ ভালনে ভালেই তোক এতিয়াহে ভাল লাগিছে অঞ্জন হয় নেকি এখেত মোৰ লগৰে দেই নমস্কাৰ দেউতা নমস্কাৰ ককাই আহা বোপাই ভিতৰতে চাহ চিনাকি হ'ম বলক দত্ত তোলৈ মোৰ বৰ মনত পৰিছিল খোলা আছে সোমাই আহক আৰে অঞ্জন তুমি আহিছা কেনেকুৱা অবিদা ভালনে ভালে আৰু বহকচোন এখেতক চিনি পোৱা নাই মই ভাস্কৰ দত্ত একেলগে ছাৰ্ভিচ কৰোঁ চাকৰি আৰু অঞ্জনে অবিদা আমি ইয়ালৈ এটা ইনভেষ্টিগেশ্যনৰ কাৰণে আহিলোঁ দত্ত আমি আমাৰ কাম আৰম্ভ কৰোঁ হোৱাই নট চিয়'ৰ আপুনি আমাক কৰ্পৰেট কৰিলে আমি ভাল পাম অঞ্জন মিছ মৰমিকা ৰোহিতৰ লগত তোমাৰ কিবা মনোমালিন্য ঘটিছিল নেকি তুমি এইবোৰ কি কৈছা অঞ্জন তোমাৰ চকুত ভিক্ষাৰী হলেও আজি মই চিবিআই ইন্সপেক্টৰ অঞ্জন সেয়েহে যি সুধিছো তাৰ উত্তৰ দিয়া মানে অঞ্জন চিবিআইত তাৰ মানে বিকাশে মোক ঠিকেই কৈছিল ৰোহিতৰ লগত মোৰ কোনো মনোমালিন্য হোৱা নাছিল বিকাশে কি কৈছিল মই সুধিছো বিকাশে কি কৈছিল তুমি চিবিআইত চাকৰি পালা বুলি ঘটনাৰ দিনা ৰোহিত ইয়ালৈ কিয় আহিছিল তুমি এইবোৰ কিয় সুধিছা জাষ্ট এ মিনিট শইকীয়া বিকাশ কোন আমাৰ ডিপাৰ্টমেণ্টৰে নেকি নহয় বিকাশ আমাৰ গাঁৱৰে ল'ৰা আপুনি চিবিআইত চাকৰি পোৱাৰ কথা বিকাশক কৈছিল নেকি এইটো কথা মই মোৰ দেউতাৰ আগতে কোৱা নাই তাক কিয় ক'ম আৰু তাকতো মই 1.5 বছৰমান লগেই পোৱা নাই সি এইটো কথা কেনেকৈ গম পালে মৰমিকা বিকাশে তোমাক কথাটো কেতিয়া কৈছিল পৰহি মই বজাৰৰ পৰা আহি থাকোঁতে বাটত লগ পাই কৈছিল শইকীয়া বিকাশৰ ওপৰত মোৰ এটা সন্দেহ হৈছে তাৰ ফটো এখন পোৱা হ'লেও মই তাৰ বিষয়ে সকলো গম পালোহেঁতেন বিকাশৰ ফটো আমাৰ ঘৰতে আছে ভণ্টি যাচোন ফটো এলবামটো লৈ আহ বিকাশৰ ওপৰত আপোনাৰ কেনেকুৱা সন্দেহ হৈছে সকলো গম পাব খন্তেক অপেক্ষা কৰক এইখন বিকাশৰ ফটো
য়েছ, মোৰ সন্দেহটো সঁচা। বিকাশক এছ কৰিব পাৰিলে সকলো গম পোৱা যাব। বিকাশ ঘৰতে আছে নেকি? তাক আজি মই পুৱাতে লগ পাইছোঁ। হয় নেকি? শইকীয়া, তেন্তে আমি পলম নকৰোঁ। সুবিধা পাওঁতে এছ কৰি লওঁ। বলক। অবিদা, আমি গৈ থাকোঁ। আপোনালোক সকলোকে এটা কথা কৈ থৈ যাওঁ, ইয়াত আমাৰ ইনভেষ্টিগেশ্যন আজিৰ পৰা আৰম্ভ হৈছেহে। আমি আকৌ আহিম। দত্ত, বিকাশ কৰিবলৈ যাবলৈ ওলাইছে যেন পাওঁ। তাক এৰেষ্ট কৰাতকৈ যদি তাক পিছা কৰোঁ তেন্তে তাৰ লগৰবোৰকো ধৰাৰ সম্ভাৱনা এটা আছে, নে কি কয়? ঠিকেই, মই কথাটো ভবাই নাছিলোঁ। সেইটো কৰিলে বেছি ভাল হ'ব। তাক পিছা কৰিবৰ কাৰণে আমি আমাৰ ৰূপটো সলনি কৰিব লাগিব। কৰি লওঁ বলক। বলক। আপুনি থানালৈ ফোন কৰক। আপোনালোক জলদি আহক। বহুত লোকচান হৈছে মোৰ। বিকাশ, তাক ঘৰলৈ গ'লে আহিবলৈ পাহৰি যাওঁ কিয়? আজি কিছুদিনৰ পৰা কিমান লোকচান হৈছে তহঁতি কথাবিলাক চিন্তা কৰি চাইছনে? দীপকক CBI হাতত গতাই থৈ আহিলি। ৰমেশ চৌধুৰী পুতেকক অপহৰণ কৰিবলৈ গৈ তাক মাৰি থৈ আহিলি। আমাৰ কিমান লোকচান হৈছে তহঁতি কথাবিলাক চিন্তা কৰিছনে না? ৰমেশ চৌধুৰী পুতেকক আনিব পৰা হলে 1 কোটি টকা চকুমুদি পালোহেঁতেন। চালা কাম কৰিছ এইবোৰ। নহলে গুলি কৰি দিম। মই চালাই খতম।
আছো ঐ তই কি এনেকুৱা কৰিলি বিকাশ তইতো মোৰ লগৰ আছিলি তই এনেকুৱা কৰিবি বুলি মই কাহানি ভবা নাছিলো তই চাৰেণ্ডাৰ কৰ নহ'লে তোৰ কিন্তু কথা বেয়া হ'ব তই চাৰেণ্ডাৰ কৰিবি নে তই বিকাশ Oh no! Doctor, আপনি সাইকেল চাও শইকীয়া চিন্তা নকৰো শইকীয়া Hands up! তোৰ খেল শেষ কোন জেগা ডক্টৰ মোক সোনকালে লৈ চিন্তা নকৰিব শইকীয়া ঠিক হৈ যাব সব ঠিক হৈ যাব এতিয়া আৰু কোনো চিন্তা নাই আৰু 2 দিনৰ পাছত আপুনি ৰিলিজ লৈ যাব পাৰিব আহো যোৱা অঞ্জন স্যাৰ তুমি ডক্টৰৰ লগত থাকি বহুত কেছ সমাধান কৰিলা এতিয়া তোমাৰ সমস্যাটোহে সমাধান হ'ব লাগে নে কি কয় আপোনাৰ ঠিকেই মৰমিকা তুমি অঞ্জন লগত কথা পাতা আমি বাহিৰতে আছো ভাল বাৰু বাই অঞ্জন তোমাৰ ওচৰত মই বহুত ডাঙৰ অপৰাধ কৰিলো তুমি মোক ক্ষমা কৰি দিবানে তুমি মোক আঁকোৱালি ল'বানে বাৰু কিয়াৰ হাসতিয়া মৰম জানো তোমাৰে মৰমবোৰ যতনে ৰাখিছো মই কলিজাৰ আহে হাসতিয়া মৰমবোৰ যাব যে অথলে কলিজা কল পৰি যায় তোমাৰ নাপালে কলিজা কল পৰি যায় তোমাৰ নাপালে তোমাকে দিবলে ক্ষীরতে বুলাই দি জাম্বুকুর তেজরে ও ক্ষীরতে বুলাই
ছাৰ